হাতী আৰু মানুহৰ সংঘাত বান্দৰ আৰু মানুহৰ সংঘাত যিটো হৈছে তেতিয়ালে আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব মানুহলৈ আমালৈ ভাবুকি আহিব সেইকাৰণে অনুৰোধহে কৈছোঁ আপোনালোকক অকমান ভালকৈ দীৰ্ঘম্যাদী আঁচনি প্ৰস্তুত কৰি সেইখিনি কৰিলে ভাল পাওঁ কাজিৰঙাত 10 কিলোমিটাৰ ঠাইত যেতিয়া 1 কিলোমিটাৰ ডিষ্টেন্সতে কৰিব তাত থকা জীৱ-জন্তু বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ফ্লাড এফেক্টেড এৰিয়া কাজিৰঙা তাৰ জীৱ-জন্তু যেতিয়া কাৰ্বি আলং যাব তেতিয়া 1 কিলোমিটাৰ ডিষ্টেন্সত কেনেকৈ কি কৰিব সেইকাৰণে দীৰ্ঘম্যাদী আঁচনি প্ৰস্তুত কৰি প্ৰকৃতি যেনেকৈ আছে কাজিৰঙা আগত যেনেকৈ আছিল এতিয়াও তেনেকৈ থাকক আৰু কাজিৰঙা সুৰক্ষিতহে কৰিব লাগে আৰু সকলোৱে সেইটো ভালকৈ চিন্তা চৰ্চা কৰি চৰকাৰে হওক কেন্দ্ৰীয় চৰকাৰে হওক অসম চৰকাৰে হওক সেইটো বিবেচনা কৰি কৰিবলৈ মই অনুৰোধ কৰিছোঁ হাতী আৰু মানুহৰ সংঘাত বান্দৰ আৰু মানুহৰ সংঘাত যিটো হৈছে তেতিয়ালে আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব মানুহলৈ আমালৈ ভাবুকি আহিব সেইকাৰণে অনুৰোধহে কৈছোঁ আপোনালোকক অকমান ভালকৈ দীৰ্ঘম্যাদী আঁচনি প্ৰস্তুত কৰি সেইখিনি কৰিলে ভাল পাওঁ অসমৰ 3,40,00,000 মানুহৰ ভাৰতৰ 140 কোটি মানুহৰ সেই কাজিৰঙা পৃথিৱীৰ সকলোৰে ৰাষ্ট্ৰীয় উদ্যান হয় অত্যাধুনিক আধুনিকতাই কি কৰিছে কি কৰা নাই এতিয়া চকুৰ আগত দেখা পোৱা গৈছে কংক্ৰিটৰ ফৰেষ্ট বনাই কি হৈছে কংক্ৰিটৰ নেচাৰেলক বাদ দি যিটো কৰিছে সেইটো এইকাৰণে মই ভাবোঁ যে নেচাৰ ইজ গড ইজ নেচাৰ সেইকাৰণে প্ৰকৃতিৰ বাবে ভগৱান কোনো নাই যেনেকৈ আছে তেনেকৈ থাকি কাজিৰঙাক সুৰক্ষিত কৰিবলৈ মই অনুৰোধ কৰিছোঁ ধন্যবাদ